দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশৰ ৰিঅ' ডি জেনেৰিঅ' প্ৰদেশৰ ৰাজধানী ৰিঅ' মহানগৰীৰ ভূপৃষ্ঠৰ পৰা 230 ফুট উচ্চতাৰ ওপৰত সৌগৌৰৱেৰে থিয় দি পৃথিৱীৰ ভিতৰতে শিল্পকলা আৰু স্থাপত্য সৌন্দৰ্যত চতুৰ্থ স্থান অধিকাৰ কৰি জিলিকি থকা প্ৰতিমূৰ্তিটোৱে হ'ল 2007 ফুট ওখ প্ৰভু যীশুৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি। তাতোকৈও ডাঙৰ কথাটো হ'ল পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত ঠাই পোৱা চীন দেশৰ প্ৰাচীৰ, ৰোম দেশৰ কলজিয়াম অৰ্থাৎ উন্মুক্ত স্থান বিশিষ্ট আট্টালিকা আৰু দক্ষিণ আমেৰিকাৰ পেৰু নামৰ ঠাইৰ মাচাউ পিচু নামৰ সুউচ্চ নগৰ দুৰ্গৰ দৰে এই প্ৰতিমূৰ্তিটো অন্যতম বুলি বিবেচনা কৰাৰো থল আছে। ৰিঅ' নগৰৰ কৰ্কোভাড পৰ্বতৰ শৃংগটোৰ ওপৰত 98 ফুট অথবা 30 মিটাৰ উচ্চতাত ৰৈছে এই প্ৰতিমূৰ্তিটো। এই প্ৰতিমূৰ্তিটো কেৱল মাত্ৰ ৰিঅ' নগৰৰ চিনস্বৰূপ বস্তুৱেই হৈ থকা নাই, কিন্তু ই ব্ৰাজিলৰ সংস্কৃতিৰ এক বিশিষ্ট চিহ্ন হিচাপেও থিয় দি ৰৈছে। কিন্তু আটাইতকৈ মন কৰিবলগীয়া কথা এটা হ'ল যে প্ৰতি বছৰে বহু সংখ্যক বিশ্বজুৰি খ্ৰীষ্টীয় ধৰ্মী লোকসকলেই নহয়, কিন্তু অন্যান্য লোকসকলকো এই প্ৰতিমূৰ্তিটোৱে কৰ্কোভাড পৰ্বতৰ ওপৰৰ শৃংগটোলৈ আকৰ্ষণ কৰি আনে। ব্ৰাজিল দেশৰ আৰ্কিটেক্ট হেইটৰ দা চিলভা কোষ্টায়ে এই প্ৰতিমূৰ্তিটোৰ আৰ্হি প্ৰস্তুত কৰিছিল। প্ৰভু যীশুৰ এই প্ৰতিমূৰ্তিটোৰ হাত দুখন মেলাকৈ এনেকৈ নিৰ্মাণ কৰা হৈছিল যাতে প্ৰভুৰ অৱয়ৱটোৰ গঢ়টোৱে দেখাত ক্ৰুচৰ চিহ্নটোৰ দৰে হৈ পৰে। আৰ্কিটেক্সাৰজনে বিচাৰিছিল যাতে আন্ধাৰ আঁতৰি সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰথম কিৰণতে যেন নগৰবাসীয়ে প্ৰথমে সেই প্ৰতিমূৰ্তিটোৰেই দৰ্শন লাভ কৰে। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই। যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। প্ৰণীতা, খন্তেক আগতে যি ব্ৰাজিল দেশৰ কথা তুমি কৈ আছিলা, সেই দেশখন হ'ল দক্ষিণ আমেৰিকাত, আৰু ইয়াতেই আছে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান পোৱা আটাইতকৈ দীঘল নৈখন। এই নৈখনৰ নাম তোমাৰ মনত আছেনে? মই স্কুলত থাকোঁতেই পাইছিলোঁ আৰু মোৰ এতিয়াও মনত আছে, এমাজন নহয় জানো? অঁ, একেবাৰে শুদ্ধ। মই পিছে এই নামটোৰ বিষয়ে অকণ কৌতূহলী আছিলোঁ। নামটো হ'ল মুক্তিদাতা। মই ভাবোঁ আমাৰ শ্ৰোতা বন্ধুসকলে যদি মুক্তি বোলা শব্দটোৰ গভীৰতা আৰু সৌন্দৰ্যৰ বিষয়ে যদি বুজি পালেহেঁতেন কেনে ভাল আছিল। ঠিকেই কৈছা। মই এতিয়ালৈকে যিমানখিনি শুনিছোঁ আৰু অধ্যয়ন কৰি পাইছোঁ, তাৰে পৰা বুজি পাইছোঁ যে ৰিডিম বা মুক্ত কৰাৰ অৰ্থটো হ'ল কোনো ঋণ পৰিশোধ কৰা বা এবাৰ বেচা বস্তু পুনৰাই কিনা বা ক্ষতিপূৰণ দি কিবা মোকলাই অনা। আৰু এই কথাটো খাতে যেতিয়া কোনোবাই এই কামটো আনজনৰ বাবে কৰে। সেইকাৰণে ইয়াৰ অৰ্থটো হ'ল কিবা এটা মুকলি কৰিবৰ বাবে কিবা পৰিশোধ কৰা অথবা ঋণ আদিও পৰিশোধ কৰাকেই বুজায়। একেবাৰে সঠিক কথাটোকে কৈছা। জানানে, বাইবেলৰ ৰুথৰ পুস্তকৰ 4টা অধ্যায়ত এবাৰ বা দুবাৰ নহয়, কিন্তু 23 বাৰকৈ সুকীয়া সুকীয়া পৰিৱেশত
ৰিডিম অৰ্থাৎ মুক্ত কৰা কথাটোৰ উল্লেখ কৰা আছে। হয় নেকি? মোৰ যে এতিয়াই বিচাৰি চাব মন গৈছে। ঠিক আছে, ইছৰাইলসকলৰ ইতিহাসলৈকে আমি ঘূৰি যাওঁ ব'লা। তেওঁলোকৰ ভূমি সম্পৰ্কে এটা বৰ মন কৰিবলগীয়া নিয়ম আছিল, আৰু তেওঁলোকৰ সেই নিয়মটো হ'ল আত্মীয়সকলৰ সৈতে মিলি থকা এটা নিয়ম। ইলিমেলক আৰু নয়মী আছিল ইছৰাইল বংশীয়। বাইদেউ, জিহুদা ফৈদৰ নহয় জানো? হয় হয়, আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি আছিল বৈতলেহেমত। সম্ভৱতঃ তেওঁলোকে আকালৰ সময়ত ধাৰ ঋণৰ বোজাত পৰি নিজৰ পৈতৃক ভূমি সম্পত্তি হেৰুৱাই মোৱাব দেশলৈ গুচি গৈছিল। নয়মীৰ গিৰিয়েক ইলিমেলকৰ মৃত্যুৰ পাছতেই যেতিয়া তেওঁৰ 2টি পুত্ৰৰো মৃত্যু হ'ল, তেতিয়া নয়মীয়ে বোৱাৰীয়েক ৰুথক লগত লৈ বৈতলেহেমত এৰি অহা ভূ সম্পত্তি ঘূৰাই পোৱাৰ আশাত পুনৰাই তালৈ উভতি আহিছিল। কিন্তু তাতো এটা সমস্যা আছিল। সেই দেশৰ বৈবাহিক ৰীতি অনুসৰি মৃতকৰ কোনো নিকটতম আত্মীয়হে মৃতকৰ বিধৱা পত্নীক বিয়া কৰাব লাগে। এই কথা আমি 2 বিৱৰণ 25 অধ্যায় 5-10 পদত পাওঁ। আৰু এই বিবাহৰ ফলত জন্মা সতী সন্তানবোৰে মানুহগৰাকীৰ প্ৰথম স্বামীৰ নামৰ আৰু তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰ পাব পাৰে। কি কৈছে বাইদেউ? কিবা যেন এক জটিল নিয়ম ব্যৱস্থা। হয়, এনেকুৱাই আছিল। অৱশ্যে তাৰ কাৰণ এটাও আছিল। ধৰি লওক, এজন দৰিদ্ৰ লোকক বলপূৰ্বকভাৱে তেওঁৰ মাটি বেচিবলৈ বাধ্য কৰোৱা হ'ল, অথবা তেওঁ দুৰ্ভাগ্যবশতঃ নিজকে কাৰোবাৰ কৃতদাস হিচাপেও বিক্ৰী কৰি দিলে। তেতিয়া সেই মানুহজনৰ নিকটতম আত্মীয়জনেহে আগবাঢ়ি আহি সেই মানুহজনক বা বলপূৰ্বকভাৱে বিক্ৰী হৈ যোৱা তেওঁৰ ভূ সম্পত্তি আদি পুনৰাই দাম দি কিনি আনি তাক মোকলাব পাৰে। লেবিয়া পুস্তক 25 অধ্যায় 48 পদৰ শেষাংশত আমি এইখিনি কথা পাওঁ। তাৰ মানে কোনো মানুহৰ কিবা হেৰুৱা সা সম্পত্তি আদিও তেওঁৰ নিকট আত্মীয়ই পৰিশোধ কৰি ঘূৰাই আনিবৰ বাবে তেওঁৰ দায়বদ্ধতা আছে। একেবাৰে ঠিক। যদিহে কোনো এজন লোকক কৃতদাস হ'বলৈ বাধ্য কৰোৱা হয়, তেওঁক মুক্ত কৰোঁতাজনেহে তেওঁৰ মুক্তি কিনিব পাৰে। যেতিয়া ঋণৰ কবলত পৰি ঘৰ এখন ধ্বংস হ'ব লগা হয়, তেতিয়া সেই নিকট আত্মীয়জনেহে সেই ঘৰখন মোকলায় আৰু পৰিয়ালটোক শান্তিৰে থাকিবলৈ দিয়ে। যদিহে পৰিয়ালৰ কোনো সদস্যই নিসন্তান হৈ মৰে, তেতিয়া সেই মৃতকৰ নিকটতম আত্মীয়জনাই মৃতকৰ বিধৱা পত্নীক বিয়া কৰায় আৰু সেই বিধৱাৰ পৰা উপজা সন্তানক তেওঁৰ নাম দিয়ে আৰু সেই সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি উত্তৰাধিকাৰ কৰি থৈ যায়। মই এতিয়াহে গম পাইছোঁ এই নিয়মটো যে কিমান গুৰুত্বপূৰ্ণ আছিল। কিন্তু এই মুক্ত কৰোঁতা আত্মীয়জন বাৰু কোন কোন হ'ব পাৰে? এই প্ৰশ্ন উত্থাপন কৰাৰ বাবে মই বৰ সুখী হৈছোঁ। এজন নিকটতম আত্মীয় মুক্ত কৰোঁতা হ'ল এনে এজন ব্যক্তি যিজনে হেৰুৱাখিনিৰ বাবে দাম পৰিশোধ কৰে আৰু এই পৰিশোধ কৰা বস্তুবোৰ মুক্ত কৰোঁতাৰ সম্পদ, স্বাধীনতা, আনকি নিজৰ নাম পৰ্যন্তও হ'ব পাৰে। সেইকাৰণে সেই আত্মীয়জনা এজন উদ্ধাৰকৰ্তা আৰু এজন পুনৰ সংস্থাপনকৰ্তাও হ'ব পাৰে। কিন্তু নয়মীয়েতো বিয়াৰ বাবে অতি বৃদ্ধা আছিল, নহয় জানো? অৱশ্যে বিয়াৰ কাৰণে নয়মী যথেষ্ট বৃদ্ধা অৱস্থাত আছিল আৰু কাকো তেওঁ বিয়া কৰাবও নোৱাৰে। সেইবাবেই বংশ ৰক্ষা কৰিবৰ বাবে এটি সন্তানৰ জন্ম দিবৰ বাবে বোৱাৰীয়েক ৰুথেই নয়মীৰ ঠাই ল'ব লগাত পৰিছিল। বোৱাজেই হ'লগৈ সেই নিকটতম আত্মীয় আৰু মুক্ত কৰোঁতাজন, আৰু তেওঁৱেই গোটেই পৰিয়ালটোৰ বাবে ইলিমেলকৰ বিক্ৰী হোৱা সা সম্পত্তি পুনৰাই নিজে কিনি আনি তাক পুনৰ উদ্ধাৰ কৰিলে। বাৰু কওকচোন, এজন মানুহ কেনেকৈ নিকট আত্মীয় হ'ব পাৰে? প্ৰথম কথাটো হ'ল মানুহজনা সেই একেটা পৰিয়ালৰ হ'ব লাগিব আৰু সেই মানুহজনৰ তেজৰ সম্বন্ধও থাকিব লাগিব আৰু সেই নিকট আত্মীয়জনৰ মুক্তিকৰ্তা হ'বৰ ইচ্ছাও থাকিব লাগিব। বাইদেউ, মোৰ মনত পৰিছে ৰুথ আৰু বোৱাজৰ কাহিনীটোত মুক্তিকৰ্তাৰ হিচাপত বোৱাজেই প্ৰথমজনা নাছিল। মুক্তি কৰিবৰ বাবে অন্য এজনা ব্যক্তিও আছিল। সেই লোকজনে ইলিমেলেকৰ সা সম্পত্তিখিনি পুনৰুদ্ধাৰ কৰিবৰ মন কৰিছিল। পাছে শেষত গম পালে যে এই লেনদেনৰ চুক্তিৰ মাজত সম্পত্তিৰ সৈতে এগৰাকী বিধৱাও সাঙুৰ খাই আছে। তেতিয়াই তেওঁ এই মুক্তকৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিল
আৰু সেই অধিকাৰ ত্যাগ কৰিলে। এনে কৰাৰ ফলত তাৰ পাছৰ ব্যক্তিজনা হ'ল বুৱজ আৰু তেওঁই হ'ল নিকট আত্মীয় আৰু মুক্তিকৰ্তা আৰু সৰ্বশেষত নয়মীৰ সকলো সম্পত্তি আৰু নামৰো পুনৰ উদ্ধাৰকৰ্তা আৰু মোকালওতা। এইটো এটা ভাল কথা যে যদিহে কোনো মানুহে মুক্ত কৰিবলৈ ইচ্ছা নকৰে তেন্তে তেওঁক আনে জোৰ কৰিব নোৱাৰে। অকল ইচ্ছা কৰিলেও নহ'ব, সা সম্পত্তি মুক্ত কৰিবৰ বাবে তেওঁৰ আৰ্থিক সচ্ছলতাও থাকিব লাগিব আৰু সেই মূল্য পূৰা মাত্ৰাই পৰিশোধ কৰিব লাগিব। সম্পূৰ্ণ মূল্য পৰিশোধ নকৰা পৰ্যন্ত মুক্তকৰণৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। প্ৰকৃত অৰ্থত সম্পূৰ্ণৰূপে পৰিশোধ কৰা অথবা নকৰা দুটাৰ মাজত এটা। কথা এটা মন কৰিছেনে? আমাৰ অৱস্থাটো ঠিক ৰুথ আৰু নয়মীৰ দৰেই, হতাশা আৰু শূন্যতাৰে ভৰা, আশাহীন আৰু নিজ নিজ অপৰাধত দিশহাৰা। আমাৰ কোনোবা এজন মুক্তিকৰ্তাৰ প্ৰয়োজন আছে, যিজনে আগবাঢ়ি আহিব আৰু আমাক মোকলাব আৰু তেওঁ হ'ব আমাৰ মুক্তিকৰ্তা। আৰু সেইবাবেই প্ৰভু যীশু আমাৰ জীৱনৰ মাজলৈ আহিল। তেওঁ আমাৰ নিচেই আপোন, নিকট আত্মীয় আৰু মুক্তিকৰ্তা। আমেন। সেই হওক, যেতিয়া আমি কোনো এজনা নিকটতম আত্মীয় মুক্তিকৰ্তাৰ কথা ভাবোঁ, আমি জানো যে আমাৰ যি হেৰাইছিল তাক আকৌ পোৱা গ'ল। আমি নিজকে হেৰুৱাইছিলোঁ আৰু সকলোখিনিকে হেৰুৱাবৰ উপক্ৰম হৈছিল, কিন্তু প্ৰভু যীশু আমাৰ বাবেই নামি আহিল আৰু যি হেৰাইছিল তাক তেওঁ পুনৰ উদ্ধাৰ কৰিলে আৰু আমাক প্ৰভু যীশুত এক নতুন স্বীকৃতিপূৰ্ণ পৰিচয় দিলে। আমাৰ সকলোৰে বাবে একেবাৰতে তেওঁ আমাৰ সকলোৰে পাপৰ মূল্য পৰিশোধ কৰিলে। ঈশ্বৰে কেৱল মাত্ৰ নিজৰ সাদৃশ্যৰে আমাক নিৰ্মাণ কৰা নাই, কিন্তু তেওঁ আমাক পাপ আৰু মৃত্যুৰ কবলৰ পৰাও ৰক্ষা কৰিলে। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ মুক্তকৰণৰ এখনি সহজ সৰল কিন্তু মৰ্মস্পৰ্শী ছবি, যি ছবিয়ে মুক্তকৰণৰ বিষয়ে আমাক ব্যাখ্যা কৰি দিব। এটা সৰু ল'ৰাই কঠোৰ পৰিশ্ৰমেৰে সৈতে এখনি পালতৰা নাও সজাত ব্যস্ত আছিল আৰু তেওঁ নাওখনত মনোযোগেৰে ৰং দি আছিল। নাওখন আছিল বগা আৰু তলৰ ফালে আছিল দুডাল ৰঙা বহল আঁচ। তাৰ পাছত তেওঁ নাওখনৰ পালখন ঠিক কৰাত লাগিল। পালখনৰ কাম সম্পূৰ্ণ হ'লত তেওঁ গৌৰৱেৰে সৈতে নতুন নাওখন প্ৰথমবাৰৰ বাবে পানীত চলাই নিবৰ বাবে নৈ পাৰলৈ লৈ গৈছিল। তেওঁ সাৱধানে নাওখন পানীৰ ওপৰত দিছে আৰু লাহেকৈ জৰিডাল এৰি দিছে আৰু কিমান ধুনীয়াকৈ নাওখন গৈ আছিল তেওঁ নিজে সজা নাওখনৰ প্ৰশংসা কৰি কৰি কুমলীয়া ৰ'দত বহিলহি। কিন্তু আকস্মতে এক প্ৰচণ্ড ঢৌৱে আহি নাওখনত খুন্দা মাৰিলেহি আৰু যেতিয়া তেওঁ নাওখনৰ পাৰৰ ফালে টানি আনিবৰ বাবে চেষ্টা কৰিলে সেই জৰিডাল ছিগি থাকিল। বতাহ আৰু পানীৰ প্ৰবাহে নাওখনক ভটিয়নি পানীত উটুৱাই লৈ গ'ল। সৰু ল'ৰাটোৱে নৈৰ পাৰে পাৰে শক্তিয়ে অতালৈকে প্ৰাণ তাকি দৌৰিবলৈ ধৰিলে, কিন্তু তেওঁ সৰু নাওখন চাওঁতে চাওঁতে চকুৰ আঁতৰ হৈ গ'ল। গোটেই আবেলিটো তেওঁ নাওখন বিচাৰিয়েই কটালে। অৱশেষত যেতিয়া আন্ধাৰ নামি আহিল আৰু চকুৱে একো নেদেখা হ'ল, তেতিয়া তেওঁ বেজাৰ মনেৰে ঘৰলৈ ঘূৰি আহিল। কিছুদিনৰ পাছত ল'ৰাটোৱে স্কুলৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে দোকান এখনৰ খিৰিকীৰ মুখত দেখিবলৈ পালে সাইলাখ তেওঁ নিৰ্মাণ কৰা নাওখনৰ দৰে এখন নাও। যেতিয়া কাষ চাপি গৈ চালে দেখিবলৈ পালে এৰা হয় এইখনেই তেওঁ সজা নাওখনেই। সেই একেই বগা ৰং আৰু নাওখনৰ তলৰ ফালে দুডাল ৰঙা বহল আঁচ। তেওঁ দোকানৰ ভিতৰলৈ গ'ল আৰু দোকানীজনক সুধিলে, আপোনাৰ দোকানৰ খিৰিকীৰ মুখত থকা সেই নাওখন মোৰ, মই নিজে এই নাওখন সাজিছিলোঁ। দোকানীয়ে ক'লে, মই দুখিত বোপা, আজি এই ৰাতিপুৱাতে কোনোবা এজনে আহি এই নাওখন বিক্ৰীৰ বাবে দি গৈছে। যদিহে নাওখন তোমাক লাগে তুমি তাক কিনিব লাগিব। ল'ৰাটোৱে ঘৰলৈ ঢপলিয়াই গ'ল আৰু তেওঁৰ হাতত থকা পইচাবোৰ গণিবলৈ ধৰিলে। তেওঁৰ হাতত যথেষ্ট পইচা জমা আছিল। সেই পইচাখিনিকে লৈ ল'ৰাজনে নিজ হাতে সজা খেলা নাওখন কিনিবলৈ দৌৰ মাৰিলে। দৰদাম পৰিশোধ কৰি দোকানৰ পৰা নাওখন লৈ ঘৰলৈ যাওঁতে তেওঁ নিজ হাতে সজা নাওখন সাৱটি ধৰি ক'বলৈ ধৰিলে, মোৰ মৰমৰ সৰু নাও, এতিয়া তুমি দুবাৰকৈ মোৰ হ'লা। প্ৰথমতে মই তোমাক সাজিছিলোঁ আৰু দ্বিতীয়বাৰত মই তোমাক কিনিও ল'লোঁ। আমিও বাৰু
নিজকে ঈশ্বৰৰ হাতৰ এক কাৰুকাৰ্য বুলি বিবেচনা কৰোঁনে? আপোনাৰ হাতৰ আঙুলিবিলাকৰ ছাপ কোনো মানুহৰ লগতেই কেতিয়াও মিলিব নোৱাৰে। আপোনাৰ একক ব্যক্তিত্বৰ সৈতে আপুনিয়েই, অৰ্থাৎ এনেকুৱা একেই দ্বিতীয়জনা নাই। আমি ঈশ্বৰৰ বাবে ইমানেই মূল্যৱান যে তেওঁ আমাক মুক্তি দিবৰ বাবে কোনেও কৰিব নোৱাৰা এক মহৎ কাম কৰিলে। আমাৰ ঈশ্বৰৰ কাষলৈ পুনৰাই ঘূৰাই অনা হ'ল। তেওঁ প্ৰভু যীশুকে আমাৰ মুক্তিৰ মূল্য হিচাপে দি আমাক পুনৰাই কিনি আনিলে। আমি দুয়োবাৰকৈ তেওঁৰ নিজৰ হৈ পৰিলোঁ। প্ৰথমতে ঈশ্বৰে আমাক সৃজন কৰাৰ বাবে আৰু দ্বিতীয়তে তেওঁ আমাক কিনি লোৱাৰ বাবে আমি দুবাৰকৈ তেওঁৰে। মই কি ভাবিছোঁ জানে বাইদেউ, এই যে মুক্তকৰণৰ সুন্দৰ কথাটো, ই হ'ল পূৰা মাত্ৰাই মুক্তিকৰণ। ইয়াক সম্পূৰ্ণ কৰিবৰ বাবে কাৰো একো কৰণীয় নাথাকে। কিন্তু ইয়াত পিছে প্ৰণীতা এটা কথাৰ প্ৰয়োজন আছে। সেইটোনো কি বাৰু? সেই কথাটো হ'ল আমি আমাৰ আত্মাৰ মুক্তিকৰ্তাৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে। ইয়াকে কৰিলে সিমানতে আমাৰ কাম শেষ হয় আৰু আমাৰ পাপৰ বাবে পৰিশোধ কৰিবলগীয়া মূল্য পূৰা মাত্ৰাই পৰিশোধ কৰা কাম শেষ হৈ যায়। এতিয়া আমাৰে সৈতে বাইবেলখনৰ লুক 15 অধ্যায় 3-7 পদলৈ চাওঁ। তেতিয়া তেওঁবিলাকক এই দৃষ্টান্ত দি ক'লে, 100 মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায়, তেন্তে তেওঁ সেই 99টা মেৰ হাবিৰ মাজত এৰি হেৰুৱাটোক নাপায় মানে তাক নিবিচাৰে। এনে কোন মানুহ তোমালোকৰ মাজত আছে? আৰু তাক পালে আনন্দিত হৈ নিজৰ কান্ধত লৈ ঘৰলৈ আহি বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই তেওঁবিলাকক কয়, মোৰ সৈতে আনন্দ কৰা, কিয়নো মোৰ হেৰুৱা মেৰটো পালোঁ। মই তোমালোকক কওঁ, সেইদৰে মন পালটাবৰ প্ৰয়োজন নোহোৱা 99জন ধাৰ্মিক লোকৰ অৰ্থে যিমান আনন্দ মন পালটোৱা এজন পাপীৰ অৰ্থে স্বৰ্গত তাতোকৈ অধিক আনন্দ হ'ব। তাৰ পাছত লুক 15 অধ্যায় 8-10 পদত আমি পাওঁ যে হেৰুৱা আধলিটোৰ দৃষ্টান্ত। আৰু 10টা আধলিৰ এটা হেৰালে কোন তিৰোতা আছে যে চাকি লগাই ঘৰ সাৰি তাক নাপায় মানে ভালকৈ নিবিচাৰে, আৰু তাক পালে তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই কয়, মোৰে সৈতে আনন্দ কৰা, কিয়নো যি আধলিটো হেৰুৱাইছিলোঁ তাক পালোঁ। সেইদৰে মই তোমালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অৰ্থে ঈশ্বৰৰ সাক্ষাতে আনন্দ হয়। পুনৰ আমি লুক 15 অধ্যায় 11-32 পদত হেৰুৱা পুত্ৰৰ দৃষ্টান্তটো পাওঁ। তেওঁ আৰু ক'লে, কোনো এজন মানুহৰ 2জন পুতেক আছিল, আৰু সিহঁতৰ সৰুটোৱে বাপেকক ক'লে, বোপাই, সম্পত্তিৰ যি ভাগ মুঠ পৰে তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। তাৰ অলপ দিনৰ পাছত সেই সৰু ল'ৰাটি সকলোকে গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাতে লম্পট আচৰণেৰে তাৰ সম্পত্তি অপব্যয় কৰিলে। সি সকলো ব্যয় কৰিলত সেই দেশত বৰ আকাল হ'ল। তাতে সি কষ্ট পাবলৈ ধৰিলে। তেতিয়া সি গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয় ল'লত সেই মানুহে তাক গাহৰি চলাবলৈ তেওঁৰ পথাৰলৈ পঠাই দিলে। তাতে সি গাহৰিয়ে খোৱা চেইৰে তৃপ্ত হ'বলৈ বৰ হেঁপাহ কৰিলেও তাক কোনেও একো নিদিলে। শেষত সি চেতন পাই ক'লে, মোৰ পিতৃৰ ঘৰত কত চাকৰে জোৰাকৈ আৰু তাতোকৈও অধিক খোৱা বস্তু পাইছে, কিন্তু মই ইয়াত ভোকতে মৰিছোঁ। মই উঠি বোপাই তালৈ গৈ এই কথা ক'ম, স্বৰ্গৰহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। মোক আপোনাৰ এটা চাকৰৰ নিচিনা কৰক। পাছে সি উঠি তাৰ বাপেকৰ ওচৰলৈ আহিল, কিন্তু সি দূৰৈত থাকোঁতেই তাৰ বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙিত ধৰি চুমা খালে। তেতিয়া পুতেকে তেওঁক ক'লে, বোপাই, স্বৰ্গৰহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। কিন্তু বাপেকে দাসবোৰক ক'লে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি ইয়াক পিন্ধোৱা, ইয়াৰ হাতত আঙঠি, ভৰিত জোতা দিয়া, আৰু পুহতলা ডামৰিটো আনি মাৰা, আৰু আমি ভোজন কৰি ৰং কৰোঁ হওক, কিয়নো এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ বৰ পুতেক পথাৰত আছিল।
পাছত সি আহি ঘৰৰ ওচৰ পাই বজনা আৰু নচাৰ শব্দ শুনিলে। তেতিয়া সি দাসবোৰৰ এটাক মাতি সুধিলে, এইবোৰনো কি হৈছে? তাতে সি ক'লে, তোমাৰ ভায়েৰা আহিল আৰু তোমাৰ পিতৃয়ে তেওঁ সুস্থ শৰীৰে পোৱা হেতুকে পোহতলা ডামৰিটো মাৰিলে। তাতে তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ অনিচ্ছা হ'ল। কিন্তু তাৰ বাপেকে ওলাই গৈ তাক বিনয় কৰি বুজালে। তাতে সি বাপেকক উত্তৰ দি ক'লে, চাওক, মই ইমান বছৰ আপোনাৰ সেৱা কৰি কোনো কালে আপোনাৰ আজ্ঞা উলংঘন কৰা নাই। তথাপিও মোৰ বন্ধুবিলাকৰ লগত ৰং কৰিবলৈ এটা ছাগলী পোৱালিও আপুনি কোনো কালে মোক দিয়া নাই। কিন্তু আপোনাৰ এই যি ল'ৰাই বেশ্যাৰ লগত আপোনাৰ সম্পত্তি ভাঙি খাই পেলালে, সি আহিলতেই তাৰ নিমিত্তে আপুনি পোহতলা ডামৰিটো মাৰিলে। তেতিয়া তেওঁ তাক ক'লে, বোপা, তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে সকলো তোমাৰেই। কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈও আকৌ জিলে, হেৰুৱা হৈও আকৌ পোৱা হ'ল। এই কাৰণে আমি ৰং কৰা আৰু আনন্দিত হোৱা উচিত। এই উদাহৰণবোৰ এটা মেৰচাক বা এটা আধলি বা এটা সন্তানেই নহওক লাগে, ইয়াৰ প্ৰত্যেকটি কাহিনীকেই প্ৰভু যীশুৱে ব্যৱহাৰ কৰিছে মুক্তকৰণৰ এক সুন্দৰ সত্যক ব্যাখ্যা কৰিবলৈ। এই সত্যবোৰ আমাৰ দৈনন্দিন জীৱনতো প্ৰযোজ্য হয়। ইয়াৰ প্ৰত্যেকটি দৃষ্টান্ততে প্ৰকাশ পাইছে হেৰুৱা বস্তুটিৰ প্ৰতি গৰাকীৰ গভীৰ মূল্যায়ন। ঘৰগিৰি অথবা মালিকজনে জানিছিল যে ক'ৰবাত থৈ পোৱা অথবা হেৰুৱা বস্তুটো তেওঁৰ বাবে মহা মূল্যৱান আৰু জৰে পৰা হওক তাক বিচাৰি পাবই লাগিব। ঈশ্বৰৰ দ্বাৰা মুক্তকৰণৰ এই প্ৰত্যেকটি কাহিনীৰ দ্বাৰা প্ৰভু যীশুৱে আমাক ক'ব খুজিছে যে তেওঁ হেৰুৱা মানুহবোৰকো মূল্যৱান বুলি ভাবে আৰু সেই মানুহবোৰক বিচাৰি পোৱা কথাটোকো গুৰুত্ব দিয়ে। মুখ্য চৰিত্ৰ অৰ্থাৎ ৰখীয়াই মেৰটো বিচাৰিয়েই আছে। মহিলাগৰাকীয়েও ঘৰখনৰ তলৰ পৰা ওপৰলৈ হেৰুৱা আধলিটো বিচাৰিয়েই ফুৰিছে। পিতৃয়েও হেৰুৱা ল'ৰাটোক পাই নিজেই সাৱটিবলৈ আগ্ৰহী হৈয়ে আছে। হয়, প্ৰভু যীশুৱেও ইয়াকেই বুজাব খুজিছে। ঈশ্বৰেও আমাক মৰমেৰে বিচাৰি ফুৰে। কেতিয়াবা আপুনি বাৰু কথা এটা ভাবি চাইছেনে? ঈশ্বৰে আমাৰ প্ৰতি যি যি কৰিলে তাৰ বাবে আমিও যে প্ৰতিদান দিব লাগে সেই কথা আপুনি ভাবি চাইছেনে? যেনেকৈ লোকে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ত অনুতপ্ত হৈ ল'ৰাটো ঘূৰি আহি বাপেকৰ সৈতে বুজা পৰা কৰিছিলহি, আমিও তেনেকৈ নিজৰ সৎকৰ্ম আৰু আন্তৰিকতাৰে তেওঁৰ প্ৰতি কিবা কৰণীয় বিষয়ৰ কথা ভাবি চাওঁনে বাৰু? কিন্তু ঈশ্বৰে আমাক কয়, বাপেকে যেনেকৈ পুতেকজনক কৈছিল, এয়া তুমি কি কৰিব পাৰা সেই বিষয়ে নহয়, কিন্তু মই কোন হওঁ আৰু তোমাৰ বিষয়ে কেনে অনুভৱ কৰোঁ আৰু মই যে তোমাক কিমান ভাল পাওঁ, কিমান প্ৰেম কৰোঁ, সেইটোহে আচল কথা। এয়াও ঈশ্বৰৰ আশ্চৰ্য প্ৰেমৰ কথা নহয়নে বাৰু? মুক্তকৰণৰ আৰু এটা ধুনীয়া কাহিনী চাওঁ আহক। গীৰ্জাৰ ধৰ্মযাজক এজনে গীৰ্জাৰ পবিত্ৰ ঠাইৰ সন্মুখত সৰু ল'ৰা এটাক লগ পাইছে। তাৰ হাতত এটা মামৰে ধৰা লোহাৰ পিঞ্জৰা। পিঞ্জৰাটোৰ ভিতৰত এজাক চৰায়ে ওলাবলৈ নোৱাৰি চটফটাই ডেউকা কোবাই আছে। যাজকজনে ল'ৰাটোক সুধিছে, বোপাই, এই চৰাইবোৰ তুমি ক'ত পালাহে? ল'ৰাটোৱে উত্তৰ দিছে, মই ইহঁতক ফান্দ পাতি ধৰি আনিছোঁ। যাজকজনে সুধিছে, তুমি এই চৰাইবোৰ কি কৰিবা? ল'ৰাটোৱে ক'বলৈ ধৰিছে, মই এইবোৰ লৈ খেলিম আৰু তাৰ পাছত আমাৰ ঘৰত থকা বুন্দা মেকুৰীটোক খাবলৈ দিম। যাজকজনে ল'ৰাটোৰ পৰা চৰাইবোৰ কিনি ল'ব খুজিলে। কিন্তু ল'ৰাটোৱে ক'লে, ডাঙৰীয়া, মই জানো আপোনাৰ এই চৰাইবোৰৰ প্ৰয়োজন নাই। এইবোৰ তেনেই সৰু সৰু চৰাই আৰু ধুনীয়াকৈ গান গাবও নোৱাৰে। যাজকজনে মিচিকিয়াই হাঁহিলে আৰু উত্তৰ দিলে, সজাটোৰে সৈতে গোটেই চৰাইজাকৰ বাবদ মই তোমাক 200 টকা দিম, হ'বনে বাৰু? ল'ৰাটোৱে ক'লে, ঠিক আছে, হ'ব বাৰু। পাছে ডাঙৰীয়া, আপুনি কিন্তু বৰ বেয়াকৈ দাম ভৰিলে দেই। ল'ৰাটোৰ ৰঙতে উত্ৰাৱল হ'ল। চৰাইবোৰৰ দাম দৰ নিষ্পত্তি হ'ল। ল'ৰাটোৱে নতুন খমখমীয়া নোটকেইখন পাই ৰং মনেৰে সুহুৰিয়াই গুচি গ'ল। যাজকজনে গীৰ্জাঘৰৰ পাছফালে থকা গীৰ্জাৰ সামগ্ৰী থোৱা ঘৰটোৰ পাছফাললৈ গ'ল। তাৰেৰে সজা সেই চৰাইৰ পিঞ্জৰাটো খুলিলে আৰু মুকলি হ'বলৈ
চটপটাই থকা চৰাইজাকক এৰি দিলে। চৰাইজাক আকাশলৈ উৰি গ'ল। তাৰ পাছৰটো দেওবাৰে যাজকজনে গীৰ্জালৈ যাওঁতে ধৰ্মৰ উপদেশ দিবলৈ গীৰ্জাৰ বেদীলৈ উঠি গ'ল আৰু প্ৰভু যীশু যে আমাৰ মুক্তিদাতা অৰ্থাৎ আমাৰ পাপৰ পৰা মুক্ত কৰোতা জনা তাকে ব্যাখ্যা কৰিবলৈ যাওঁতে সেই শূন্য পিঞ্জৰাটো বেদীলৈ তুলি নিলে। তেখেতে ক'বলৈ ধৰিলে, ল'ৰাটোৱে মোক কৈছিল যে চৰাইবোৰ সুগায়ক বা গায়িকা নাছিল, কিন্তু মই যেতিয়া সিহঁতক মুকলি কৰি দিলোঁ সিহঁত আকাশলৈ উৰি গ'ল আৰু তেতিয়া মোৰ এনেহে লাগিছিল যেন সিহঁতে ৰঙতে গাইছে, আমি মুক্তি পালোঁ, আমি মুক্তি পালোঁ। কেনে সুন্দৰ কথা নহয়নে বাৰু? আমি যে কিমান আশীৰ্বাদ প্ৰাপ্ত লোক, আমাক যে বিচৰা হৈছে তাকো ঈশ্বৰৰ দ্বাৰাই। মনত পৰেনে যেতিয়া ৰুথ এটি সন্তানৰ মাতৃ হ'ল তেতিয়া বৈতলেহেমৰ মহিলাসকলে নয়মীক কি কৈছিল? ধন্য ঈশ্বৰ জিহুৱা, তেওঁ আজি তোমাৰ মুক্তিকৰ্তা ওচৰ সম্বন্ধীয় নাইকিয়া কৰি ৰখা নাই। ইয়াৰ নামো ইছৰাইলৰ মাজত প্ৰখ্যাত হওক। ই তোমাৰ প্ৰাণৰ শান্তিদাতা আৰু বৃদ্ধ অৱস্থাত ই তোমাৰ প্ৰতিপালক হ'ব। আৰু 7জন পুত্ৰতকৈও উত্তম হওঁতা তোমাৰ বোৱাৰীয়েৰাই ইয়াক প্ৰসৱ কৰিলে। নয়মী আৰু ৰুথে সম্পূৰ্ণৰূপে পৰিৱৰ্তিত জীৱন যাপন কৰিবলৈ ধৰিলে। তাৰ বাবে তেওঁলোকৰ নিকট আত্মীয় বুৱজ আৰু ঈশ্বৰেহে ধন্যবাদৰ পাত্ৰ। আমাৰ মুক্তিৰ বাবে আমাৰ মুক্তিকৰ্তা ঈশ্বৰে দিয়া দামতকৈ ডাঙৰ দাম কোনেও দিব নোৱাৰে। প্ৰিয় বান্ধৱীসকল, আমি এতিয়া এই আলোচনা চক্ৰৰ শেষ ভাগলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ আলোচনাৰ দ্বাৰাই আশীৰ্বাদ প্ৰাপ্ত হৈছে। আপুনি যদি উপকৃত হৈছে তেন্তে এই বিষয়ে আমাক জনাবচোন। অহা সপ্তাহত পুনৰাই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। খুঁজি কৰি আমি আগুৱাও, বিপদ নেওচি আগবাঢ়ি যাওঁ। খুঁজি কৰি আমি আগুৱাও, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিন। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।